দুৰ্নীতিৰ বুকাত সোমাল খুদ দুৰ্নীতি নিবাৰক শাখা সিসি কেমেৰাৰ ভিজুৱেলে উদঙালে লেতেৰা কাৰবাৰ আখেজ পুৰণৰ আহিলালৈ ৰূপান্তৰ নেকি দুৰ্নীতি নিবাৰক শাখা এটা সময় আছিল অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ নাম শুনিলেই বুকু কপি উঠিছিল দুৰ্নীতিগ্ৰস্তৰ বৰ্তমানৰ ডিজিপি জিপি সিঙে বিভাগটোৰ দায়িত্ব লোৱাৰ পিছত অধিক সক্ৰিয় হ'ল এই বিভাগটো দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে ধাৰাবাহিক যি অভিযান চলিছিল সেয়া নিশ্চিতভাৱে শলাগ ল'বলগীয়া কিন্তু সময় বাগৰাৰ লগে লগে এক প্ৰকাৰ অস্ত্ৰলৈ ৰূপান্তৰিত হ'ল দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখা শেহতীয়াকৈ বিভাগটোৰ তথাকথিত সফলতাবোৰ যদি সূক্ষ্মভাৱে বিশ্লেষণ কৰে আপুনি এটা সিদ্ধান্তত উপনীত হ'ব পাৰিব যে অসমত শীৰ্ষ আমোলা বিষয়াই দুৰ্নীতি নকৰে দুৰ্নীতি কৰে মণ্ডল ওচি এছআই কাৰ্যালয় সহায়কেহে সকলো বিয়াগম বিষয়া ধোৱা তুলসীৰ পাত দুৰ্বলজনক টাৰ্গেট কৰাত সিদ্ধহস্ত দুৰ্নীতি নিবাৰক শাখা উপৰোক্ত অভিযোগবোৰৰ লগতে এইবাৰ দুৰ্নীতিৰে অভিযান চলোৱাৰ দৃশ্য স্পষ্ট হ'ল সিসি কেমেৰাৰ ভিজুৱেলত ঘটনা আছিল বিগত বৰ্ষৰ 29 নৱেম্বৰৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান চলিছিল মঙ্গলদৈৰ ধুলা অঞ্চলত গ্ৰেপ্তাৰ হৈছিল তৰাণিন্তন ওচি অজয় কুমাৰ সন্দিকৈ আৰু ওচিৰ দালাল হিচাপে মুক্তাৰ হুছেইন মুক্তাৰক ধৰাৰ দৃশ্য বন্দী হৈছিল সিসি কেমেৰাত য'ত পৰিদৰ্শক পুলক কুমাৰৰ নিৰ্দেশত এজন কনিষ্টেবলে বলপূৰ্বক অভিযুক্তক ফচাবলৈ চেষ্টা কৰাৰ দৃশ্য বন্দী হৈছে মন কৰিব এই হাতত খানি আছে পাউডাৰ এতিয়া এইখিনিতে প্ৰশ্ন হয় যে যদি পাউডাৰ তেওঁ পইচাখিনি লৈ আহিছিলে মধ্যভোগীজনে যিজন অভিযুক্ত তেওঁৰ পৰা পইচাখিনি লৈ আহিছে পইচাখিনি লৈ অহাৰ পিছত ওচিক দিবলৈ আহোঁতে তেওঁলোকে ধৰিলে মুক্তাৰ হুছেইনক তেতিয়াহ'লে মুক্তাৰ হুছেইনৰ হাতত পাউডাৰখিনি লাগিছে মুক্তাৰ হুছেইনৰ হাতত যদি পাউডাৰেই লাগি আছিল তেতিয়াহ'লে পুনৰ মুক্তাৰ হুছেইনৰ হাতৰ তলুৱাখন এনেদৰে মোহাৰি থকাৰ যিজন কনিষ্টেবলে হাতৰ তলুৱাখন মুক্তাৰ হুছেইনৰ মোহাৰি আছে এই মোহাৰি থকাৰ প্ৰয়োজন কি আছিল এয়া দেখা পাইছে আপোনালোকে সিসি কেমেৰাত স্পষ্ট যে মুক্তাৰ হুছেইনৰ হাতটো সম্পূৰ্ণৰূপে তলুৱাখন মোহাৰি আছে মই পুনৰ সেই দৃশ্য দেখুৱাব বিচাৰিছোঁ আহিলে এয়া হ'ল এজন কনিষ্টেবল তেওঁ আহিলে প্ৰথমে হাতত ধৰি পকেটৰ পৰা কিবা এটা উলিয়ালে এয়া দেখা পাইছে উলিয়াই মানুহজনৰ পিছফালে আহি নিজৰ হাতত বাকিব কি বাকিছে তেতিয়াতো সাধা মাৰিবলগীয়াটো নাথাকে অভিযানৰ সময়ত তেতিয়াহ'লে হাতত কি বাকি আছে এই লোকজনে এইজন যিজন আৰক্ষী কনিষ্টেবল হাতত বাকিলে এইবাৰ ধৰিব লোকজনৰ হাতত অভিযুক্ত এওঁ মুক্তাৰ হুছেইনৰ হাতত ধৰি লৈছোঁ মুক্তাৰ হুছেইনৰ হাতত ধৰাৰ পিছত তেওঁক পলাই যাব বুলি ধৰিছে তেতিয়াহ'লে হাতৰ কিলাকুটি আৰু সৰুগাঁঠিৰ মাজত ধৰিব লাগে তলুৱাটোত যিহেতু পাউডাৰ লাগি আছে আৰু তেতিয়ালৈকে তেওঁ হাতটো যিহেতু পানীত ডুবিওৱা নাই তেতিয়াহ'লে তলুৱাখনত এনেদৰে আৰক্ষী কনিষ্টেবলজনে মোহাৰি থকাৰ প্ৰয়োজন কি সকলো সিসি কেমেৰাত বন্দী হোৱাৰ কথা নাজানে বিষয়াসকলে গতিকে সকলো ঘটি আছিল আৰক্ষীৰ দলটোৰ মতেই আৰু এইখিনিতে এটা বস্তু খুব ক্লোজলি মনিটৰিং কৰিলে দৰ্শকসকলে দেখা পাব এটা বস্তু সৰি পৰিব এইটো সৰি পৰা বস্তুটো কি এয়া দেখা পাব এইটো এটা সৰু বস্তু এটা তেওঁৰ তলুৱাৰ পৰা পেলাই মোহাৰি সেই বস্তুটো পৰি যায় এইটো এই পৰি যোৱা বস্তুতে প্ৰমাণ কৰে যে কিবা এটা বস্তু তেওঁৰ তলুৱাত মোহাৰি থকা হৈছিল কিন্তু কি খানিছিল সুধিছিল ভুক্তভোগী মুক্তাৰে কি কৈছিল তেতিয়া কনিষ্টেবলজনে শুনকচোন লোৱাৰ পিছত মোক পিছফালে লৈ মোক হাতত ৰং মাৰি আছে এই কলা টি চাৰ্ট পিন্ধা এটা ল'ৰা গাড়ীৰ লেফ্ট চাইডৰ পৰা আহি মোৰ হাতখন ধৰি এনেকৈ পিছফালে হাতখন লৈ মানে হাতত ৰং মাৰি আছে মই কৈছোঁ দাদা এইটো কি লগাইছা আপুনি কি লগাইছে এইটো কয় দাদা একো নহয় ৰুটি খাই দৌৰি আহিলোঁ আটা লাগিছে একো নহয় এনেকৈ হাত থাপৰি দিছে তাৰপিছত মই কৈছোঁ গম পাইছোঁ আপুনি কি লগাইছে হ'ব আৰু কি কৰা যাব তাৰপিছত মোক কি কৰিলে তাতো ভালেখিনি টাইম গুচি গ'ল গুচি যোৱাৰ পিছত মোৰ লগত মানে সেইখিনি কথাই আৰু তুমি ওচিক দি দিয়া তুমি ওচিৰ কাৰণে কিয় ফচা হেনতেন কিবা কি টাইম 15 মিনিটমান 16 মিনিটমান গুচি গ'ল তাৰপিছত মোক লাহেকৈ মানে গাড়ীত উঠালে গাড়ীত উঠাই মোক গাড়ীৰ ভিতৰত আৰু ধুনীয়াকৈ ৰংখন মাৰি দিলে মাৰি মোক থানালৈ লৈ গ'ল উপায়ন্তৰ হৈ কাৰাগাৰৰ পৰা ওলাই আহি দুৰ্নীতি নিবাৰণৰ নামত শপত খোৱা বিভাগটোৱেই দুৰ্নীতিৰ বুকাত লুতুৰি পুতুৰি হোৱা বিষয়টো মুক্তাৰে অৱগত কৰিছে মুখ্যমন্ত্ৰী ডিজিপি সকলোকে তাৰপিছত আমি মানে CM ছাৰৰ তাতো কেছখন কৰিছোঁ আমি এণ্টি কৰাপশ্যনে আমাক ধৰি লৈ গৈছে
তাতো আমি কেছ কৰিছো যেহেতু এই কৰাপশ্যন আপোনাক যেতিয়া ধৰি লৈ গ'ল আপুনি নিৰ্দোষী বুলি ক'ত আপুনি আপিল কৰিছে মই চেম ছাৰৰ তাতো কৰিছো ডিজি ছাৰৰ তাতো কৰিছো চিফ মিনিষ্টাৰে স্পেচিয়েলি ভিজিলেন্স তাতো কৰিছো এয়াই নেকি মুখাৰ আঁৰৰ মুখ এনেকৈয়ে চলে নেকি অভিযানবোৰ কি ইমান প্ৰয়োজন হৈছিল যে ইমানটো পৰ্যায়ত মেনেজ কৰি হ'লেও মুক্তাৰ আৰু অচিক গ্ৰেপ্তাৰ কৰিব লগাত পৰিছিল আৰক্ষী বিভাগটো সেয়াহে আজিও ডাঙৰ ৰহস্য মংগলদৈৰ পৰা পংকজ কুমাৰ শৰ্মাৰ সহযোগত বিমল ভূষণ মহন্তৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত